আৰু নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্যসমূহ পৰিস্ফুট কৰিছে। বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান হিচাপে আমাৰ দেশৰ সংবিধানত 448টা অনুচ্ছেদ আৰু 12টা সূচী আছে। সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে আৰু ইয়াৰ মূল আদৰ্শবোৰ প্ৰতিফলিত কৰিছে। আমাৰ সংবিধানখন এতিয়ালৈকে 105 বাৰ সংশোধনী কৰা হৈছে। সময়ৰ আহ্বান আৰু প্ৰয়োজন অনুসৰি আমাৰ সংবিধানখন আমি সংশোধন কৰাৰ বাবেও সংবিধানখনেই আমাক নাগৰিক হিচাপে কৰ্তৃত্ব প্ৰদান কৰিছে। সংবিধানখনে আমাক কেৱল অধিকাৰেই নিদিয়ে, ই দেশৰ নাগৰিক হিচাপে আমাৰ ওপৰত ন্যস্ত দায়িত্ব আৰু কৰ্তব্যসমূহো আৰোপ কৰে। গণতন্ত্ৰৰ মূল্যবোৰ সংৰক্ষণ কৰা, আইনৰ শাসন পালন কৰা আৰু সৰ্বগ্ৰহণযোগ্য এখন সমতাৰ সমাজ গঠনৰ ক্ষেত্ৰত ই আমাক প্ৰেৰণা যোগায়। আজি সংবিধান দিৱস পালন কৰাৰ মুহূৰ্তত আমি সংবিধান প্ৰণয়নৰ লগত জড়িত সকলো মহাত্মাক স্মৰণ কৰি সংবিধানৰ আদৰ্শসমূহ পালন কৰাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ প্ৰয়োজন আহি পৰিছে। গণতন্ত্ৰৰ শক্তি সকলো নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণতহে নিশ্চিত হয়। আজিৰ এই বিশেষ দিনটোত আমি আমাক সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ বিষয়ে সজাগ হৈ থকাৰ লগতে নাগৰিক হিচাপে আমাক প্ৰদান কৰা দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰাৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আছে। সকলোকে এই আহ্বান জনাই আজিৰ সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সংবিধান দিৱসৰ অনুষ্ঠানলৈ সকলোকে আদৰণি জনাই আৰু আপোনালোক উপস্থিত থকাৰ বাবে ধন্যবাদ জনাই সংবিধান দিৱস উপলক্ষে সকলোকে মোৰ শুভকামনা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। সংবিধান দিৱস উদযাপনৰ আঁৰৰ কথা উপস্থাপনেৰে সংবিধান সম্পৰ্কত তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰা মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি আমাৰ মাজত উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ সভাত উপস্থিত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী চামাল ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ। 1949 চনৰ 26 নৱেম্বৰৰ দিনটোত ভাৰতৰ সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক দেশৰ সংবিধান হিচাপে গ্ৰহণ কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ 11 অক্টোবৰত 26 নৱেম্বৰৰ দিনটো প্ৰতি বছৰে সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। সেই বছৰৰে 19 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰি এই উদযাপনক আনুষ্ঠানিকতা প্ৰদান কৰে। আজি উদযাপিত সংবিধান দিৱসৰ এই পবিত্ৰ দিনটোত মই মহান স্বাধীনতা সংগ্ৰামী আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ ডক্টৰ B.A. আম্বেদকাৰ প্ৰমুখ্যে প্ৰতিগৰাকী সংবিধান সভাৰ সদস্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ যিসকল অক্লান্ত সেনানীৰ অসীম ত্যাগৰ ফলত আমি স্বাধীনতা লাভ কৰিলোঁ, তেওঁলোককো এই মুহূৰ্তত মই আকৌ এবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। দেশবাসীকো আজিৰ সংবিধান দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ভাৰতৰ সংবিধান প্ৰণয়নৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে 1946 চনৰ 5 দশক পূৰ্বে অৰ্থাৎ 1895 চনত ভাৰতত সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস চলিছিল। লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত
সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। হোম ৰুল বিল শীৰ্ষক সেই খচৰাৰ প্ৰস্তাৱনাটোত লোকমান্য তিলকে প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা ব্ৰিটিছ গভৰ্ণমেণ্টৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। ভাৰতীয় সংবিধান আইন নামে পৰিচিত সেই খচৰাত ভাৰতীয় নাগৰিকৰে গঠিত ভাৰতীয় সদনৰ প্ৰস্তাৱ কৰা হৈছিল। সেই সদনত প্ৰতিগৰাকী ভাৰতীয়ৰ মত প্ৰকাশৰ স্বাধীনতাক স্বীকাৰ কৰা হৈছিল। সকলোৰে বাবে আইনৰ সমানতাৰ পোষকতা কৰা হৈছিল। কেন্দ্ৰীয় সংসদৰ উপৰিও প্ৰাদেশিক বিধানমণ্ডল গঠনৰ প্ৰস্তাৱ সেই খচৰাত দাখিল কৰা হৈছিল। 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিশ্যন গঠন কৰে। সেই সময়ত মতিলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতীয় সংবিধান ৰচনাৰ এয়া আছিল প্ৰথম বৃহৎ পদক্ষেপ। সেই সমিতিৰ প্ৰতিবেদনত ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰি প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা দাখিল কৰা হয়। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইনখন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। আইনত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হয়। দেশীয় ৰাজ্যসমূহে একোখন চুক্তিৰ জৰিয়তে ভাৰত যুক্তৰাষ্ট্ৰত চামিল হোৱাৰ ব্যৱস্থা সম্বলিত এই আইনখনেই হৈছে মূলতঃ আধুনিক ভাৰতীয় শাসন ব্যৱস্থাৰ আধাৰস্বৰূপ। 1946 চনৰ কেবিনেট মিছন প্লেনৰ অধীনত গঠিত সংবিধান সভাত অসমেও গৌৰৱময় যোগদান আগবঢ়াইছিল। ব্ৰিটিছ ভাৰতত অসম প্ৰদেশৰ প্ৰধানমন্ত্ৰী সৈয়দ মহম্মদ ছাদুল্লা আছিল ভাৰতৰ সাংবিধান সভাৰ সদস্য আৰু তেখেত ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰো সদস্য আছিল। আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংবিধান সভাৰ 8খন উপসমিতিৰ এখন উত্তৰ পূব সীমান্তৰ জনজাতি প্ৰধান অঞ্চল আৰু অসমৰ বহিৰ্ভূত তথা আংশিকভাৱে বহিৰ্ভূত এলেকা উপসমিতিৰ অধ্যক্ষতা কৰিছিল। আধুনিক ভাৰতৰ ৰূপদান কৰাৰ ক্ষেত্ৰত দেশৰ সংবিধানৰ অপৰিসীম ভূমিকা আছে। আমাৰ ভূখণ্ডৰ ন্যায়ৰ মূল আধাৰস্বৰূপ সংবিধানখন প্ৰণয়নৰ প্ৰক্ৰিয়া পৰিচালিত হৈছিল ভাৰতৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত। 1946 চনত কেবিনেট মিছন প্লেনৰ অধীনত গঠন কৰা সংবিধান সভাই ভাৰতৰ সংবিধানক প্ৰস্তুত কৰিছিল। কেবিনেট মিছনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ আধাৰত প্ৰাদেশিক বিধানসভাৰ সদস্যসকলে পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে সংবিধান সভাৰ সদস্যসকলক বাছনি কৰিছিল। প্ৰথমতে সংবিধান সভাৰ 389 গৰাকী সদস্য আছিল যদিও দেশ বিভাজনৰ পিছত এই সংখ্যা 299 গৰাকীলৈ হ্ৰাস পায়। ব্ৰিটিছ শাসিত 12খন প্ৰদেশৰ ভিতৰত অসমেও এই সংবিধান সভাত প্ৰতিনিধিত্ব কৰিছিল। বিশ্বৰ মহিলাই ভোটাধিকাৰ লাভ কৰিলেও বিধায়িনী প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল যদিও এই সময়তে সংবিধান সভাত 15 গৰাকী মহিলাই স্থান পাইছিল। সংবিধান সভাত স্থান কৰা ব্যক্তিসকলৰ মাজত আদৰ্শগত মতপাৰ্থক্য থাকিলেও ভাৰতৰ সংবিধান ৰচনাৰ কামত তেওঁলোকে একত্ৰিতভাৱে নিজৰ কাম সমাপন কৰিছিল। 1946 চনৰ 13 ডিচেম্বৰত অনুষ্ঠিত সংবিধান সভা তৃতীয়খন বৈঠকত সংবিধান সভাই ভাৰতৰ সংবিধান প্ৰণয়নৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। ভাৰতক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰি
ভাৰতবৰ্ষৰ কাৰ্য পৰিচালনাৰ বাবে এখন সংবিধান প্ৰণয়ন কৰাৰ লক্ষ্য সন্নিৱিষ্ট সেই দিনটোতে উদ্দেশ্য প্ৰস্তাৱটোত উপস্থাপন কৰা হৈছিল। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা পৃষ্ঠাৰ লগতে সকলো পৃষ্ঠা সজাই তুলিছিল জব্বলপুৰৰ শিল্পী বহাৰ ৰাম মনোহৰ সিনহাই। সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ পিছত সংবিধানৰ বিভিন্ন দিশ বিশ্লেষণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কেইবাখনো কমিটি গঠন কৰা হৈছিল। খচৰা সমিতিয়ে প্ৰস্তুত কৰা সংবিধানৰ খচৰাক লৈ সংবিধান সভাত বিস্তৃত আলোচনা হৈছিল। সংবিধান সভাৰ সদস্যসকলে আগতীয়াকৈ দাখিল কৰা সংশোধনী প্ৰস্তাৱসমূহক লৈ অধিৱেশনত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছিল। এনেদৰে বিস্তৃত আলাপ আলোচনাৰ মাধ্যমেৰে সংশোধনী গ্ৰহণ অথবা নাকচ কৰি খচৰা সংবিধানৰ দফাসমূহ চূড়ান্ত কৰা হৈছিল। ভোটৰ জৰিয়তে সিদ্ধান্তবোৰ গ্ৰহণ কৰা হৈছিল। সংবিধান প্ৰস্তুতকৰণৰ বিভিন্ন দিশ চোৱা চিতা কৰাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।